নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হিন্দুত্বৰ নাম লৈ ৰাজনীতি কৰা বিজেপিয়ে ঠগিছে হিন্দু বাঙালীক। বিজেপিয়ে ললিপপ দিয়াৰ বাবে হিন্দু বাঙালীক একো দিব নোৱাৰে। বিজেপিৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। হিন্দুত্বৰ নাম লৈ ৰাজনীতি কৰা বিজেপিয়ে ঠগিছে হিন্দু বাঙালীক। বিজেপিয়ে ললিপপ দিয়াৰ বাবে হিন্দু বাঙালীক একো দিব নোৱাৰে। ডি ভোটাৰৰ নামত হিন্দু বাঙালীক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে। বিজেপিৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। বিটিচি নিৰ্বাচনত বিজেপিয়ে য'তেই প্ৰাৰ্থী দিব তাতেই বিৰোধিতা কৰিম, এই মন্তব্য কৰিছে সংগঠনটোৱে। আৰু বিজেপিত থকা প্ৰতিগৰাকী বাঙালীয়ে ত্যাগ কৰক বিজেপি দল। একমাত্ৰ ভোটৰ নামত চৰকাৰে ব্যৱহাৰ কৰিছে বাংলাভাষী লোকক। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিজেপিক দিলে এই হুংকাৰ। লগতে বিটিচি নিৰ্বাচনৰ পৰাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সকিয়নি সংগঠনটোৰ। লগতে 26ৰ নিৰ্বাচনতো বিজেপিৰ বিপৰীত স্থিতি লোৱাৰ হুংকাৰ। পৰৱৰ্তী খবৰ, আফগানিস্তানত বিশ্বকোপাই যোৱা ভয়ংকৰ ভূমিকম্প। ৰিক্টাৰ স্কেলৰ 6 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত মৃত্যু হৈছে 600ৰো অধিক লোকৰ। লগতে আহত হৈছে 1300ৰো অধিক লোক। ভয়ংকৰ ভূমিকম্পই ধ্বংসলীলা চলাইছে আফগানিস্তানত। ভয়ংকৰ ভূমিকম্পই তছনছ কৰিলে এইবাৰ ইছলামিক ৰাষ্ট্ৰ আফগানিস্তান। 6 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত তাজপাতৰ দৰে খহি পৰিল বিশাল বিশাল অট্টালিকা। ভয়ংকৰ ভূমিকম্পত প্ৰাণ গ'ল 600ৰো অধিক লোকৰ। এই ভয়ংকৰ ভূমিকম্পত ইতিমধ্যে 600ৰো অধিক লোকৰ মৃত্যু হৈছে। নিশা 6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ আফগানিস্তানক। আৰু এই ভয়ংকৰ ভূমিকম্পৰ ফলত 1300ৰো অধিক লোক আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল পূব নাংগাৰহৰ জালালাবাদ। দেশখনৰ কুনাৰ আৰু লঘুমান প্ৰদেশতে অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। লগতে ৰাজধানী কাবুলতো 140 কিলোমিটাৰ দূৰত্বত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। আৰু আহতসকলক উদ্ধাৰ অভিযানত নামি পৰিছে তালিবান প্ৰশাসন। পৰৱৰ্তী খবৰ, উন্নয়নৰ নামত মানুহৰ ঘৰখন ধ্বংস কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। ডিমা হাছাওৰ 3000 বিঘা মাটি আদানীক গতাই দিলে হিমন্ত চৰকাৰে। ইফালে কাৰ্বি আংলঙৰ 4000 বিঘা মাটি পুঁজিপতিক দিলে। এখনকৈ জিলা চৰকাৰে পুঁজিপতিক দি দিছে বুলি ন্যায়াধীশেও প্ৰশ্ন কৰিছে। উন্নয়নৰ নামত মানুহৰ ঘৰখন ধ্বংস কৰিছে চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে লগতে কয় যে অসমীয়াক যদি ভাল পায় তেন্তে মুখ্যমন্ত্ৰীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। হিমন্ত বিশ্ব শৰ্মাই আজমলৰ বুকুচাত উঠি হ'লেও মুখ্যমন্ত্ৰী হৈ থাকিব। নাগাৰ আগ্ৰাসনৰ পৰাও মুখ্যমন্ত্ৰীয়ে অসমীয়াক সুৰক্ষা দিব পৰা নাই। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এই ডাঙৰ মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 24 ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছক এইবাৰ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই, মোক লিষ্ট দিয়ক। যদি প্ৰমাণ দিব পাৰে তেন্তে মই 24 ঘণ্টাৰ ভিতৰত চকী এৰি দিম। মুখ্যমন্ত্ৰীগৰাকীয়ে চেলেঞ্জ দিছে যে যদি কোনোবা এখন কংগ্ৰেছ শাসিত ৰাজ্যই ঋণ নোলোৱাকৈ চৰকাৰ চলাইছে সেইটো লিষ্ট দিয়ক, তেন্তে মই 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ চকী এৰি দিম। অসম চৰকাৰে ঋণ লোৱা সন্দৰ্ভত সাংবাদিকে উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ ভাল খবৰ। 51 টকা 50 পইচাকৈ হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 51 টকা 50 পইচাকৈ দাম হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ।
আজিৰ পৰা সমগ্ৰ দেশত কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। অৱশ্য দামৰ কোনো পৰিৱৰ্তন হোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত। পৰৱৰ্তী খবৰ, বাংলা ভাষা ক'লেই বাংলাদেশী নহয়, বঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে। বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে। বঙালী ভাষাক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে। বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে। কোনো চৰকাৰে এই কাম কৰা নাই। গতিকে বিজেপিয়ে বঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব? কোনে কি কৈছে মই দেখা নাই, নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে গুৰুত্বপূৰ্ণ। বিজেপিয়ে সদায় সন্মান কৰি আহিছে বঙালী ভাষাক। বিজেপিয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে। বঙালী ভাষাক লৈ বিজেপি নেতাই কৰা মন্তব্যক লৈ এই প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মই লাচিতৰ বংশধৰ, মোক ভয় নিদেখুৱাব। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ সুৰক্ষা কৱচ। আমি নিজৰ পৰিয়ালৰ নামত বাগান খুলিবলৈ চৰকাৰ গঠন নকৰোঁ। বিজেপিক কটাক্ষ কৰি লাখোৱালত এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, উচ্ছেদক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সমৰ্থনত অসমত উচ্ছেদ অভিযান চলি আছে আৰু অব্যাহত থাকিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। অৱশ্যে এই কথা শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ পৰা স্পষ্ট হৈ পৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কৈছিল যে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা অসম আৰু সমগ্ৰ দেশ মুক্ত হ'ব। ৰাজ্যৰ বিজেপি চৰকাৰে বেদখল আঁতৰোৱাৰ অভিযান আৰম্ভ কৰিছে আৰু এই কাৰ্যৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বেদখলকাৰীৰ পৰা ভূমি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। সেয়ে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা 160 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি বেদখলকাৰীৰ পৰা মুক্ত হোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদ অভিযানৰ ফলত স্থানচ্যুত হোৱা অধিকাংশ লোক বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ। তেওঁলোকে দাবী কৰিছে যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ ফলত তেওঁলোকৰ পূৰ্বপুৰুষসকল এই অভিযান চলোৱা অঞ্চলসমূহত আহি বসতি স্থাপন কৰিছিল। অনুপ্ৰৱেশৰ বিষয় সন্দৰ্ভত শ্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে ৰাজ্যত পুছবেগ দুটা পৰ্যায়ত হৈ আছে। ইয়াত নতুন অবৈধ অনুপ্ৰৱেশকাৰী আৰু 1971 চনৰ পিছত প্ৰৱেশ কৰা উভয়ৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম আৰক্ষীয়ে 33 জন নতুন অনুপ্ৰৱেশকাৰীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে আৰু এই অভিযান অব্যাহত ৰাখিবলৈ আমাৰ চেষ্টা অব্যাহত আছে আৰু অনাগত দিনত অধিক তীব্ৰতৰ হ'ব এই অভিযান। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে বেদখলকাৰীক কোন খণ্ডৰ পৰা উভতাই পঠিওৱা হৈছিল সেই কথা প্ৰকাশ কৰা নাই, তথাপিও অধিকাংশ অনুপ্ৰৱেশকাৰীক শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ মাজেৰে ঘূৰাই পঠিওৱা হৈছিল বুলিও উল্লেখ কৰা হৈছে।